হাই এভৰিৱান যিসকল গভৰ্ণমেণ্ট জবৰ এছপিৰেণ্ট হয় আৰু এটা গুড নিউজ হয় IRB অৰ্থাৎ ইণ্ডিয়ান ৰেলৱেজৰ আকৌ এবাৰ নতুন ভেকেঞ্চি আহিব ইণ্ডিয়ান ৰেলৱেজৰ IRB জুনিয়ৰ ইঞ্জিনিয়াৰ তাতে প্ৰায় 4,098 প্লাছ ভেকেঞ্চি আহিব জুনিয়ৰ ইঞ্জিনিয়াৰিঙত অলৰেডি শ্বৰ্ট নটিচটো মানে নিউজ পেপাৰত দি দিলে আৰু শ্বৰ্ট নটিচটোৰ মতে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 14 আগষ্টৰ পৰা আৰু 13 ছেপ্টেম্বৰলৈকে এপ্লিকেশ্যন চলি থাকিব জুনিয়ৰ ইঞ্জিনিয়াৰিং আৰু যিসকলে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবে আগতীয়াকৈ এতিয়া প্ৰিপেৰেশ্যনত লাগি যাব পাৰে জুনিয়ৰ ইঞ্জিনিয়াৰ যিহেতু প্ৰত্যেক বছৰ বহুত ভেকেঞ্চি আহে এবাৰো 4,000 ভেকেঞ্চি আহিব বুলি কৈছে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ বিভিন্ন যদি গাইডেঞ্চ লাগে বিভিন্ন ধৰণৰ যেনেকুৱা কেনেকুৱা এক্সাম পেটাৰ্ণ হয় PYQ বিলাক চাব লাগে কেনেকুৱা কি হয় কোনটো চেপ্টাৰৰ পৰা কি প্ৰশ্ন আহে গোটেইখিনি যদি লাগে কমেণ্টত একবাৰ সকলোৱে লিখি দিবা মই সেই হিচাপত মোৰ কণ্টেণ্টবিলাক প্লেন কৰিম তোমালোকক মোৰ ফালৰ পৰাও কিছুমান মেটেৰিয়েলছ মই প্ৰভাইড কৰিব পাৰিম যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া ADRE হওক APSC বা APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে চেন্ট্ৰেল লেভেলৰ SSC সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছৰ গোটেইখিনিত কভাৰ আপ হৈ যায় SSC তাৰ পিছত আপোনাৰ ৰেলৱে NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ GK কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSC ৰ বাবে দেখাইছো য'ত কোৱান্ট আৰু SSC ইংলিছ ৰিজনিং আৰু জেনাৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1,000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান MCQ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ RC পাই যাব 1,000 মান পাজল পাই যাব 1,000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ GS ৰ বাবে আছে প্ৰায় 5,000 মান MCQ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিঙক বাদ দি কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5,000 MCQ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা MCQ বনাই দিয়া হৈছে এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDF ও পাব তো এই গোটেইখিনি এইটো GS ৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে